নমস্কাৰ বন্ধুসকল, সকলোকে আমাৰ ইউটিউব চেনেল মিছন ADRE 2.0 লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি বিজ্ঞানৰ কেইবাটাও অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ, যিবোৰ সচৰাচৰ অসম চৰকাৰৰ বিভিন্ন নিযুক্তি পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। বন্ধুসকল, বলক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে, তলৰ কোনটো সঁজুলিৰ সহায়ত চাপ জোখা হয়? অপশ্যন এ বেৰমিটাৰ, অপশ্যন বি স্পীড মিটাৰ, অপশ্যন চি মাল্টিমিটাৰ, অপশ্যন ডি এমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বেৰমিটাৰ। কুৱেশ্যন নম্বৰ 2, পৃথিৱীয়ে সূৰ্যক কেন্দ্ৰ কৰি পৰিভ্ৰমণ কৰে বুলি কোনগৰাকীয়ে বিজ্ঞানীয়ে কৈছিল? অপশ্যন এ নিউটন, অপশ্যন বি কপাৰনিকাছ, অপশ্যন চি প্লেটো, অপশ্যন ডি চক্ৰেটিছ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কপাৰনিকাছ। কুৱেশ্যন নম্বৰ 3, তলত দিয়া কোনটো ৰং প্ৰাথমিক নহয়? অপশ্যন এ নীলা, অপশ্যন এ ৰঙা, অপশ্যন বি নীলা, অপশ্যন চি কলা, অপশ্যন ডি সেউজীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলা। কুৱেশ্যন নম্বৰ 4, বৈদ্যুতিক বাল্বৰ ফিলামেণ্ট কি ধাতুৰে বনোৱা হয় বা তৈয়াৰ কৰা হয়? অপশ্যন এ টাংষ্টেন, অপশ্যন বি তাম, অপশ্যন চি এলুমিনিয়াম, অপশ্যন ডি নিকেল। এই উত্তৰটো আমি সকলোৱে জানো। ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ টাংষ্টেন। অ'কে। কুৱেশ্যন নম্বৰ 5, ভৰ আৰু শক্তিৰ মাজত থকা সম্বন্ধ E=mc² কোনে আগবঢ়াইছিল? অপশ্যন এ ৰাদাৰফৰ্ড, অপশ্যন বি ৰন্টজেন, অপশ্যন চি আইনষ্টাইন আৰু অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি আইনষ্টাইন। কুৱেশ্যন নম্বৰ 6, কোনবিধ যন্ত্ৰৰ দ্বাৰা ভূমিকম্পৰ প্ৰাবল্য জোখা হয়? অপশ্যন এ বেৰমিটাৰ, অপশ্যন বি মেন'মিটাৰ, অপশ্যন চি থাৰ্মোমিটাৰ, অপশ্যন ডি ছিস্মোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ছিস্মোমিটাৰ। অ'কে। কুৱেশ্যন নম্বৰ 7, বল এটা মাৰি দিলে কিছু দূৰ যোৱাৰ পিছত কিয় ৰৈ যায়? অপশ্যন এ জড়তাৰ কাৰণে, অপশ্যন বি ঘৰ্ষণৰ কাৰণে, অপশ্যন চি বলটোৰ চলন ক্ষমতা নাথাকে কাৰণে আৰু অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ঘৰ্ষণৰ কাৰণে। কুৱেশ্যন নম্বৰ 8, চকুৰ মায়'পিয়া দোষ আঁতৰাবলৈ চশমাত কি লেন্স লগোৱা হয় বা ব্যৱহাৰ কৰা হয়? অপশ্যন এ উত্তল লেন্স, অপশ্যন বি অৱতল লেন্স, অপশ্যন চি সমতল লেন্স, অপশ্যন ডি ওপৰৰ এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অৱতল লেন্স। কুৱেশ্যন নম্বৰ 9, তলৰ কোনটো ৰঙৰ বাবে কাঁচৰ প্ৰতিসৰণাংক সৰ্বাধিক? অপশ্যন এ ৰঙা, অপশ্যন বি হালধীয়া, অপশ্যন চি সেউজীয়া, অপশ্যন ডি বেঙুনীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বেঙুনীয়া। কুৱেশ্যন নম্বৰ 10, চকুৰ হাইপাৰমেট্ৰপিয়া দোষ থাকিলে কি হয়? ওচৰৰ বস্তু দেখা নাপায়, অপশ্যন বি দূৰৰ বস্তু দেখা নাপায়, অপশ্যন চি বস্তুবোৰ বিকৃত দেখা পায়, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ওচৰৰ বস্তু দেখা নাপায়। কুৱেশ্যন নম্বৰ 11, চকুৰ মায়'পিয়া দোষ থাকিলে কি হয়? দূৰৰ বস্তু দেখা নাপায়, অপশ্যন বি ওচৰৰ বস্তু দেখা নাপায়, অপশ্যন চি বস্তুবোৰ বিকৃত দেখা পায়, অপশ্যন ডি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দূৰৰ বস্তু দেখা নাপায়। মানে কি হ'ল যে যদি চকুৰ মায়'পিয়া বেমাৰ থাকে তেনেহ'লে দূৰৰ বস্তুবোৰ দেখা পোৱা নাযায়, আৰু যদি হাইপাৰমেট্ৰপিয়া বেমাৰ থাকে তেনেহ'লে ওচৰৰ বস্তুবোৰ ভালকৈ দেখা পোৱা নাযায়। মই আকৌ কৈছোঁ যে যদি চকুৰ মায়'পিয়া বেমাৰ থাকে তেনেহ'লে দূৰৰ বস্তুবোৰ দেখা পোৱা নাযায়, আৰু যদি হাইপাৰমেট্ৰপিয়া বেমাৰ থাকে তেনেহ'লে ওচৰৰ বস্তুবোৰ দেখা পোৱা নাযায়। নিশ্চয় বুজি পালে? আমাৰ নেক্সট কুৱেশ্যন, চকুৰ হাইপাৰমেট্ৰপিয়া দোষ আঁতৰাবলৈ কি লেন্স ব্যৱহাৰ কৰা হয়? অপশ্যন এ উত্তল লেন্স, অপশ্যন বি অৱতল লেন্স, অপশ্যন চি সমতল লেন্স, অপশ্যন ডি উভ উত্তল লেন্স।
ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ উত্তল লেন্স। বন্ধুসকল, আমি আগতে এবাৰ পাইছিলোঁ যে চকুৰ মায়পিয়া দোষ আঁতৰাবলৈ চশমাত কি লেন্স ব্যৱহাৰ কৰা হয়? অৱতল লেন্স। আৰু চকুৰ হাইপাৰমেট্ৰপিয়া দোষ আঁতৰাবলৈ কি লেন্স ব্যৱহাৰ কৰা হয়? উত্তল লেন্স। বুজি পালে? নেক্সট কুৱেশ্যন নাম্বাৰ 13, যে চকুৰ মণিটো প্ৰকৃততে এখন অৱতল লেন্স, সম অৱতল লেন্স, সম উত্তল লেন্স, দ্বি উত্তল লেন্স। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, দ্বি উত্তল লেন্স। কুৱেশ্যন নাম্বাৰ 14, মহাকাশলৈ প্ৰেৰণ কৰা প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? অপশ্যন এ স্পুটনিক, অপশ্যন বি এপ'ল', অপশ্যন চি কলাম্বিয়া, অপশ্যন ডি সয়ুজ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ স্পুটনিক। কুৱেশ্যন নাম্বাৰ 15, মহাকাশলৈ উৎক্ষেপণ কৰা ভাৰতৰ প্ৰথম মহাকাশযানখনৰ নাম কি? অপশ্যন এ আৰ্যভট্ট, অপশ্যন বি ভাস্কৰ, অপশ্যন চি ৰোহিণী আৰু অপশ্যন ডি ইনচাট। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব আৰ্যভট্ট। আপোনালোকে জানেনে আৰ্যভট্ট কিমান চনত মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল? এইটো প্ৰেৰণ কৰা হৈছিল, মই কৈ আছোঁ, 1975 চনৰ 19 এপ্ৰিল। কিমান? 19 এপ্ৰিলত। অ'কে, 19 এপ্ৰিলত প্ৰেৰণ কৰা হৈছিলে। আমাৰ নেক্সট কুৱেশ্যন হ'ল কুৱেশ্যন নাম্বাৰ 16, আৰ্যভট্ট মহাকাশযানখন ক'ত নিৰ্মাণ কৰা হৈছিল? অপশ্যন এ ত্ৰিবান্দাম, অপশ্যন বি থুম্বা, অপশ্যন চি পেনিয়া, অপশ্যন ডি বেংগালুৰু। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি পেনিয়া। কুৱেশ্যন নাম্বাৰ 17, কোনখন মহাকাশযান মাজ আকাশত জ্বলি যোৱাৰ ফলত কল্পনা চাওলাৰ মৃত্যু হৈছিল? আমি সকলোৱে জানো কল্পনা চাওলা মহাকাশলৈ গৈছিল আৰু অহাৰ সময়ত এক্সিডেণ্ট হৈ মৃত্যুবৰণ কৰিছিল। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কলাম্বিয়া। কুৱেশ্যন নাম্বাৰ 18, কৃত্ৰিম উপগ্ৰহত পৰিভ্ৰমণ কৰা প্ৰথম মহাকাশচাৰী কোন? অপশ্যন এ ইউৰি গাগাৰিন, অপশ্যন বি নীল আৰ্মষ্ট্ৰং, অপশ্যন চি মাইকেল কলিন্স, অপশ্যন ডি ভেলেণ্টিনা তেৰেস্কভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ইউৰি গাগাৰিন। নেক্সট, চন্দ্ৰত খোজ পেলোৱা প্ৰথম মহাকাশচাৰী কোন? এই উত্তৰটো আমি সকলোৱে জানো। অপশ্যন আছে ইউৰি গাগাৰিন, নীল আৰ্মষ্ট্ৰং, মাইকেল কলিন্স, ভেলেণ্টিনা তেৰেস্কভা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল, আমি সকলোৱে জানো, নীল আৰ্মষ্ট্ৰং। ইয়াৰ শুদ্ধ উত্তৰ হ'ল নীল আৰ্মষ্ট্ৰং। অ'কে, নেক্সট কুৱেশ্যন নাম্বাৰ 20, শুক্ৰ গ্ৰহত অৱতৰণ কৰা প্ৰথম মানৱবিহীন মহাকাশযান কোনখন? অপশ্যন এ ভেনাছ 2, অপশ্যন বি ইনচাট, অপশ্যন চি এপ'ল', অপশ্যন ডি পায়োনিয়াৰ 1। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভেনাছ 2। বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানলৈ সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত আমি আৰু বহুতো গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আনিবলৈ যত্ন কৰিম। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।